এখন মানে দোকান ল'ব নোৱাৰিলেও এখন টেবুলতে মই মোৰ সপোনখিনি দেখিছোঁ আৰু কান্দিও পাইছোঁ। এনেকুৱা অৱস্থা গৈছে মই অফিচত গ'লে মই মানে গালি বা কিবা বেয়া কথা ক'ব তেনেকৈ মানে মই বাথৰুমত গৈ কান্দি থাকোঁ, তেনেকুৱা অৱস্থা গৈছে। কিছুমান এনেকুৱা থাকে মেনেজাৰ কিবা বেয়াকে ক'ব, মেছেজ কৰিব, ৰিপ্লাই নিদিলে ওলাই দিব অফিচৰ পৰা কিবা বেয়াকে কৈ পিনে। আৰু এতিয়া গৰমত আহি বিচনী মাৰি মাৰি কেনে ম'ম' বিক্ৰী কৰোঁ, সেয়াই। ইয়াতে কিন্তু বহুত কষ্ট হয়, কাৰণ দিনটো ৰাতিপুৱা উঠি মই মুখত ব্ৰাছডাল লৈয়ে মই পিঁয়াজ মানে বাচিব লওঁ বস্তাৰ পৰা, তাৰপিছত আকৌ পিঁয়াজ চেলাব লাগে। আৰু বাহিৰা কি ক'ম, ঘৰৰ মানুহ কিছুমানে বেয়াকে আলোচনা কৰে, হাও কি খবৰ। ইয়াত এটা নামটো অলপ ইউনিক, কিন্তু নামটো অলপ বেলেগ ধৰণৰ, আৰু তেওঁৰ পৰাই জানিম যে তেওঁৰ নামটো কিয় এনেধৰণে দিলে। আৰু দেখুৱাইছোঁ এগৰাকী যুৱতী, তেওঁ ইতিমধ্যে পঢ়ি আছে আৰু পঢ়ি থকাৰ উপৰিও এখন দোকান দি আছে। অকণমান যদি সম্ভৱ হয় কথা পাতিব চেষ্টা কৰিম। তোমাৰ নামটো হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুমী কলিতা হয় আৰু মোৰ দোকানখনৰ নাম হয় হাও কি খবৰ। আৰু এতিয়া ক'বলৈ মানে মানুহে ভাবিব এইটো কি নাম ৰাখিলে আকৌ। এইটো নাম হ'ল মোৰ মানে মামা আইতাহঁতৰ ঘৰ নলবাৰীত হয়, মোৰ জেঠীমাহঁত চামতা থাকে। তাত মানে মই যেতিয়া যাওঁ মোৰ বা দাদাহঁতে, জেঠীমাহঁতৰ বা দাদাহঁতে কয় আৰু হাও কি খবৰ। তাতে মানে চলে আৰু সেই চৰ্চাটো, হয়তো মানে এতিয়া কমেণ্টত জানিব পাইছোঁ যে এইটো বৰপেটা ছাইডতো চলে, কিন্তু মই মানে সেইটো এনেকেই মানে এই নামটো সেনেকেই ভাবিলোঁ আৰু যে এদিন মানে মই ভাবি আছিলোঁ, এটা প্লেনিং থাকে ন, দোকানখন খুলিম, কি নাম ৰাখিম, সকলোৱে ইউনিক নাম এটা ৰাখি আছে, মই কি নাম ৰাখিম। তেতিয়া মই ভাবিলোঁ যে আমিতো জেঠীমাহঁতৰ তাত গ'লে বাহঁতে দৌৰি দৌৰি আহি কয় হাও কি খবৰ বা হাও ক'ত যোৱা হা। সেই মানে হেৰিটোৱে ভাবি কেনে মই দোকানখনৰ নামটো ৰাখিলোঁ আৰু। যদি এটা কথা সুধো যে পঢ়ি আছা, কিহত পঢ়ি আছা? হয়, মই 3rd চেমত পঢ়ি আছোঁ দিছপুৰ কলেজত। BA 3rd চেম। BA 3rd চেমত। পঢ়া আৰু এনে কাম কৰা কেনেকে মিলোৱা সময়বিলাক? এতিয়া তেনেকৈ মিলাই আছোঁ আৰু কষ্ট হয়। মই ঢোলো বজাওঁ, ঢোল শিকিও আছোঁ ৰঞ্জিত গগৈ ছাৰৰ তাত শিকি আছোঁ মই। তেনেকৈ মিলাব লাগে। ৰবিবাৰে মই 5টাতে উঠোঁ, তাৰপিছত আকৌ ক্লাছত যাওঁ, আহি পিনে পৰা দৌৰি দৌৰি আহোঁ, আহি কিনে আকৌ বনোৱাত লাগি যাওঁ, তেতিয়া ৰাতিলৈ নুশু আৰু তেনেকুৱা। আৰু পৰীক্ষাৰ টাইমত আকৌ ৰাতি পঢ়িব লাগে, তেনেকৈ মিলাই আছোঁ আৰু কষ্ট কৰি। এতিয়া ঢোলো বজোৱা? মই ঢোলো শিকি আছোঁ বৰ্তমান, আৰু মই বিহু প্ৰগ্ৰেম কৰিলোঁ, ৰঞ্জিত ছাৰহঁতৰ লগত বিহুৰ প্ৰগ্ৰেমো কৰিছোঁ ঢোলৰ। আৰু কি কৰা কিবা কৰা নেকি আৰু বেলেগ কিবা? এতিয়া বৰ্তমান সেয়াই আৰু পঢ়াখিনি আৰু ঢোল বজাই আছোঁ, সেয়া মানে মোৰ এটা সপোন আছিলে, কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে মই সৰুতে সেই শিকিব নোৱাৰিলোঁ ঢোলটো। সেইকাৰণে এতিয়া ভাবিছোঁ যে নিজে অলপ উপাৰ্জন কৰি নিজৰ সপোনটো পূৰণ কৰোঁ। লগতে মা দেউতাক সহায় কৰি আছোঁ, মা দেউতাৰ সপোনখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰোঁ কৰিম, ভগৱানে সহায় কৰিলে, সেয়াই আৰু। কৈছে আৰ্থিক অভাৱৰ কথা, আৰু দোকানখন এইকাৰণে দিবলগীয়া হ'ল নেকি? দোকানখন কিয় দিবলগীয়া হ'ল? দোকানখন এনেকুৱা নহয় যে মা দেউতাই প্ৰেছাৰ দিছে যে কৰা, এনেকুৱা নহয়। মোৰ মানে এতিয়া যিহেতু ডাঙৰ হৈছোঁ, এতিয়া মা দেউতাহঁতক মা এইটো দিয়া, দেউতা এইটো পইচা লাগিছিলে, সেনেকৈ ক'বলৈ মানে অলপ বেয়াও লাগে, যিহেতু মা দেউতাহঁতে বহুত সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে কষ্ট কৰি। এতিয়া মানে নিজে এনেকুৱা মন যায় যে মই নিজৰ হাত খৰচখিনিৰ লগতে মোৰ মা দেউতাক সহায় কৰিব পাৰোঁ। সেনেকৈ আৰু ভাবি কেনে এখন মানে দোকান ল'ব নোৱাৰিলেও এখন টেবুলতে মই মোৰ সপোনখিনি দেখিছোঁ, আৰু পিছলৈ যাতে আৰু ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণ হয়, এখন দোকান খুলিব পাৰোঁ, সেয়াই আৰু। এখন টেবুলৰ পৰাই সপোন আৰম্ভ, পিছৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা এতিয়া বৰ্তমান এই টেবুলখনৰ পৰা যাতে এখন মই ফুড ষ্টল খুলিব পাৰোঁ, সেয়া। তাৰপিছত আৰু আছে, কেফে এখন খুলিব পাৰোঁ, মা দেউতাৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ, এখন ঘৰ সজাব পাৰোঁ, সেয়াই সপোন আৰু। ঢোল বজোৱা বুলি কৈছে, আৰু বিহু গীত চিত গোৱা নেকি?
বিহু গান গাব ইমান নাজানো কিন্তু বাথৰুম ছিংগাৰ হৈ আহে আৰু গান গাব নাজানো মই ঢোল বজাব বহুত সপোন সৰুৰ পৰা বেলেগে বজালে মানে মই শুনি থাকোঁ বা বিহুত মই বিহু নাচোঁ বা ডান্সো কৰোঁ বেলেগ বেলেগ কিন্তু সেইটোৰ উপৰিও মানে মোৰ ঢোল বজোৱাটো এটা বেলেগ মানে সপোন এটা আছিলে কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে মই দেউতা মাক প্ৰেছাৰ নিদিলোঁ যে মোক শিকাবই লাগিব সেইকাৰণে এতিয়া নিজে উপাৰ্জন কৰি কেনে যাতে মই শিকিব পাৰোঁ সেয়া শিকি আছোঁ আগতে মই বেলেগ অফিচতো জব কৰিছোঁ এনেকুৱা নহয় মানে ঘৰত বহি থকা নাই মই বহুত ট্ৰাই কৰিলোঁ বেলেগ অফিচতো জব কৰিলোঁ কিন্তু আজিকালি কি হয় যেতিয়া আমি দুখীয়া ঘৰৰ ছোৱালী এজনীয়ে যাওঁ আমাক ইমান এটা ৰেচপেক্ট নকৰে আমাক মানে কিবা বুলি ভাবে যে গালি পাৰি দিম তাই শুনিব তাইক উঠ বুলি ক'লে উঠিব ব বুলি ক'লে বহিব আৰু কিছুমান এনেকুৱা থাকে মেনেজাৰ কিবা বেয়াকৈ ক'ব মেছেজ কৰিব ৰিপ্লাই নিদিলে ওলাই দিব অফিচৰ পৰা কিবা বেয়াকৈ কৈ পিনে বা কিছুমান বছো থাকে সকলো বছ নহয় বাৰু কিছুমান ভালো পাইছোঁ কিছুমান বেয়া পাইছোঁ সেই ভাবিয়ে মই ভাবিছোঁ যে নাই বেলেগৰ তলত কাম কৰি থাকিলে মই এনেকুৱাই হ'ব এটা মানে সেই সোমাই গৈছে যে নাই নোৱাৰোঁ আৰু বেলেগৰ তলত কাম কৰিব সেইকাৰণে নিজে কিবা এটা সপোন ভাবি অকণমান পইচা জমা কৰি আজি এনেকৈ টেবুলত দোকানখন দিলোঁ তুমি যে কৈছা বেলেগে এনেকে বছ মেনেজাৰহঁতৰ যিটো টৰ্চাৰৰ কথা কৈছা এইটো তুমি সন্মুখীন হৈছিলা হয় মই সন্মুখীন হৈছোঁ সেইকাৰণে কৈছোঁ মই মানে কান্দিও পাইছোঁ এনেকুৱা অৱস্থা গৈছে মই অফিচত গ'লে মই মানে গালি বা কিবা বেয়া কথা ক'ব তেনেকৈ মানে মই বাথৰুমত গৈ কান্দি থাকোঁ তেনেকুৱা অৱস্থা গৈছে যাই মানে মই ভাবি লৈছিলোঁ যে এতিয়া মই পইচা জমা কৰিম আৰু মই নিজৰ কিবা এটা কৰিম হয় মই জানো যে মই সৰুকৈ এখন দোকান দিছোঁ টেবুলত দোকান দিছোঁ কিন্তু ইয়াৰ পৰা বহুত সপোন মানে ভাবি ৰাখিছোঁ যে এইখিনি সপোন মই মোৰ নিজৰ ভৰিত মানে থিয় হ'ম সেনেকৈ সপোনবোৰ ৰাখি কেনে এই টেবুলখনত মানে মই ম'মৰ দোকান দিলোঁ কান্দিবলগীয়া কিয় হৈছিলে তেতিয়া কান্দিবলগীয়া মানে কি আৰু মনত দুখ লাগে যেতিয়া বেয়াকৈ কয় কাৰণ আমি ফাৰ্ষ্ট যেতিয়া মই অফিচত জইন কৰিছিলোঁ ফাৰ্ষ্ট মই বহু কাম কৰিছোঁ অফিচত এনেকৈ ফাৰ্ষ্ট যেতিয়া অফিচত জইন কৰিছোঁ আমি নিজৰ পৰা একো অভিজ্ঞতা লৈ নাযাওঁ নহয় তাত শিকাব লাগিব তেনেকুৱা তো কেতিয়াবা বহুত বেয়াকৈ কৈ দিয়ে এনেকুৱা নহয় চব বছে বেয়া তেনেকুৱা নহয় কিছুমান ভাল মানুহ আছে কিছুমান বেয়া আছে সেয়েহে মানে তেনেকুৱা বহুত কিবা কিবি গৈছে আৰু সেই মানে মই ভাবিলোঁ যে নাই নিজৰ কাম এটা কৰোঁ আৰু তেনেকৈ আৰু এতিয়া তোমাৰ কেনেকুৱা ধৰণৰ কষ্ট হয় আগত কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হয় আগতে কষ্ট কৰিছিলোঁ পইচা কম পাইছিলোঁ কিন্তু এতিয়া মানে নিজৰ কিবা এটা নিজৰ কৰি আছোঁ যে ক'ব পাৰিছোঁ মোৰ এখন দোকান আছে দোকান বুলিয়ে কৈছোঁ আৰু টেবুলত দিছোঁ যিহেতু তথাপিতো দোকান বুলিয়ে কৈছোঁ মানে নিজে যেতিয়া এটা কষ্ট কৰি কেনে এখন সৰুকৈ দোকান দিলেও মানে নিজৰ আৰু কিবা এটা মানে ভাল লাগে কিন্তু ইয়াতে কোনো গালি নাপাৰে মই নিজে কষ্ট কৰি আহি ইয়াতে কিন্তু বহুত কষ্ট হয় কাৰণ দিনটো ৰাতিপুৱা উঠি মই মুখত ব্ৰাছডাল লৈয়ে মই পিঁয়াজ মানে বাচিব লওঁ বস্তাৰ পৰা তাৰপিছত আকৌ পিঁয়াজ চেলাব লাগে মা সহায় কৰি দিয়ে দেউতাও সহায় কৰে আকৌ দেউতাৰ ডিউটি গ'লে আকৌ মা আৰু মই কৰোঁ তেনেকৈ ৰাতিপুৱাৰ পৰা চলি থাকে আৰু কামবিলাক আৰু এতিয়া গৰমত আহি বিচনী মাৰি মাৰি কেনে ম'ম' বিক্ৰী কৰোঁ সেয়াই মাৰি মাৰি বিচনী লৈ আহোঁ লগত বিচনী মাৰি মাৰি পুৰা ম'ম' বিক্ৰী কৰোঁ কিছুমানে কমেণ্ট কৰে এচি লগাই দিম নেকি বুলি কমেণ্টৰ কথা কওঁতে মনত পৰিছে ভিডিঅ' বনোৱা সামাজিক মাধ্যমত হয় মই ভিডিঅ' বনাওঁ ভিডিঅ' বনালে মোক হাও কি খবৰ বুলি কয় ভিডিঅ' বনাই আছোঁ বৰ্তমান দোকানৰ ভিডিঅ'বিলাক চাই কেনে মোক বহুত মৰম দিছে ফেচবুক আৰু ইনষ্টাগ্ৰামত তেনেকৈ যাতে সকলোৱে মৰম দি যায় সেয়াই আৰু কেনেকৈ কোৱা অলপ কৈ দিবা নেকি হাও কি খবৰ সেনেকৈ কওঁ তুমি যে পাঠশালাৰ ফালৰ হয় ঠিক আছে পাঠশালা ভাষাত কিবা এটা ক'ব লাগে পাঠশালা ভাষাত এতিয়া আমাৰ গাঁৱৰ পিনে সকলোৱে তই বুলি কয় তো এইটো ভাষাতে ক'ত যায় এনেকৈ কয় ক'ত যায় কি কৰবা যায় এনেকৈ কয় আৰু আমাৰ নলবাৰীত মই নলবাৰী বেছি ভাল পাওঁ তো নলবাৰীত এনেকৈ কয় ক'ত যোৱা এনেকৈ কয় আৰু এবাৰ শৈফ্ৰাম তাৰপিছত মৈতফল এইটো মানে বেলেগ বেলেগ আৰু কিছুমান মানুহে নাজানে এইটো শৈফ্ৰাম মৈতফল এনেকুৱা আৰু মই বেছি নলবাৰী ভাল পাওঁ আৰু কি হ'ল মোৰ মানে ভাষাটো ভাল লাগে আৰু বেছিভাগ সময় যিহেতু নলবাৰীতে গ'লোঁ আমাৰ জেঠীমাহঁতৰ বাহঁতৰ লগত আমি সমনীয়া সেইকাৰণে নলবাৰীতে গ'লোঁ সেইকাৰণে কিবা এটা ভাল পাওঁ আৰু সেই হিচাপতহে নামটো ৰাখিলোঁ ভাল পোৱা এইবিলাক কৰি থকাৰ মাজতো কেনেকৈ টাইম মিলোৱা পঢ়াৰ কাৰণে টাইম
পঢ়াৰ কাৰণে সময় পালে যেনেকৈ ম'ম' বনোৱা হৈছে মই তেতিয়া পঢ়িব লওঁ, অকণমান হ'লেও কিতাপখন মিলি চাওঁ, বা ম'ম' বনোৱা হৈছে জল্দি পূৰা চাফ চিকুণখিনি কৰি মই ঢোলটো বজাওঁ, তেনেকৈ আৰু সোমবাৰে দোকান যিহেতু বন্ধ থাকে সেইদিনা মই মোৰ পঢ়াৰ লগতে মই ঢোলক অলপমান টাইম দিওঁ আৰু বজাওঁ, শিকোঁ, তেনেকুৱা। সোমবাৰে কিয় দোকান বন্ধ থাকে? সোমবাৰে মই মানে মাংস মাছ একো নাখাওঁ, মই শিৱ বাবাক ভাল পাওঁ, সেইকাৰণে আৰু এদিন ৰেষ্ট ল'ব লাগে, যিহেতু বহুত কষ্ট হয় আৰু এতিয়াতো গৰমৰ কাৰণে একদম মানে কান্দি দিওঁ লাগি যায়, সেইকাৰণে সোমবাৰে ৰেষ্ট লওঁ আৰু বজাৰ কৰিব লাগে যিহেতু, সেইকাৰণে। শিৱ পূজা কৰা বুলি কৈছা, শিৱ পূজা কিয় কৰা? শিৱ পূজা মানে মই শিৱ বাবা সৰুৰ পৰাই ভাল পাওঁ, নাজিৰাত থকা অগ্নিনাভ বাবা, তেখেতক মই বহুত মানো, সেইকাৰণে মই আগতে মই সোমবাৰ পালা নাছিলোঁ, আগতে মানে মই মাংস মাছ এৰি থাকিব নোৱাৰোঁ, এতিয়া মানে মই নাজিৰাত থকা অগ্নিনাভ বাবাক বহুত মানো, তেখেতৰ বাবে মোৰ হৈছে এইখিনি আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে, সেইকাৰণে সোমবাৰটো জিৰণি লওঁ আৰু মই মোৰ পঢ়া শুনাৰ লগতে ঢোলকো সময় দিব লাগে আৰু বাকী সময় চাফ চিকুণ কৰিব লাগে ঘৰ, আৰু বজাৰ পাতিও থাকে ম'মৰ দোকানৰ, সেইকাৰণে। শিৱক মানা যে শিৱৰ দৰে প্ৰতি বিচাৰি থাকা নেকি? নাই তেনেকুৱা নহয়, এতিয়া মই মোৰ সপোনবিলাক পূৰণ কৰিব ইচ্ছা আছে, মোৰ মা দেউতাৰ সপোন পূৰণ কৰিব ইচ্ছা আছে, যিহেতু মা দেউতাই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আৰু আজিকালিৰ দিনত ইমান কষ্ট কৰি ইমান খৰচা বাঢ়িছে, তাৰপিছতো ইমান মৰমত ডাঙৰ দীঘল কৰিছে, সিহঁতে যাতে আহিবলগীয়া দিনত দুখ নাপায়, কষ্ট নাপায়, সেইখিনি হিচাপত মই মোৰ কষ্ট কৰি যাম বহুত সাহসেৰে, আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰে, সেয়াই আৰু। আৰু এটা কথা সুধো, যেতিয়া এগৰাকী ছোৱালীয়ে যেতিয়া এনেধৰণে ৰাজপথত দোকান দিয়ে, যথেষ্ট সন্ধিয়াৰ পৰা ৰাতিলৈকে থাকিবলগীয়া হয়, কেতিয়াবা কাৰোবাৰ কথাৰ সন্মুখীন কিবা এনেকুৱা কথা শুনিবলগীয়া হৈছে নেকি, বা কিবা কৈছে নেকি কোনোবাই? নাই সেইটো সন্মুখীন হ'বলগীয়া হোৱা নাই, কাৰণ মোৰ মায়ে মোৰ লগত আহি থাকে, মায়ে মানে তেতিয়াই ডিচাইড কৰিছিলে, দেউতা মায়ে, যে ছোৱালী মানুহ কিবা ক'ব পাৰে, সন্মুখত যাই মানে লগত থাকিম আৰু তেনেকুৱা, বা ইয়াৰে মানুহবোৰ, যিহেতু মই গুৱাহাটীতে জন্ম, মোৰ দেউতাক সকলোৱে চিনি পায়, মোক চিনি পায়, সকলোৱে আহি কয়, ভণ্টি দি যোৱা দোকান, আমি অসমীয়া হয়, অসমীয়াৰ গৌৰৱ কৰি যোৱা, আমি আছোঁ সকলোৱে, কিবা হ'লে আমাক ক'বা, আৰু ইয়াতে চব্জি দোকান দিয়ে জেঠীহঁত, সিহঁতেও মোক ৰখি থাকে, তেনেকুৱা। একো কষ্ট নহয়? নাই, তেনেকুৱা একো কষ্ট হোৱা নাই, কোনেও একো বেয়াকৈ কোৱা নাই আৰু তেনেকুৱা। কেনেকুৱা বিক্ৰী, কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা? বিক্ৰী বৰ্তমান ভালেই আছে, যিহেতু মই ঠাণ্ডাৰ দিনত ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া বেছি বিক্ৰী হৈছিলে, এতিয়া হয়তো অকণমান গৰমৰ কাৰণে কমি গৈছে, কিন্তু ঠিকেই আছে আৰু। ছ'চিয়েল মিডিয়াত যে ইমান ভিডিঅ' বনোৱা, তাত গালি চালি পাৰে নেকি, কেতিয়াবা কিবা কয় নেকি? হয়, এনেকৈ কয় বাৰু, মই ইমান এটা টাইম নাপাওঁ আৰু চাবলৈ কমেণ্ট, কিন্তু গালি বেছিভাগে নাই পৰা, বহুতে ভাল কমেণ্ট দিছে, মোক সাহস দিছে, এদিন মোৰ ম'ম'খিনি পৰি গৈছিলে গাড়ীৰ পৰা, তেতিয়াও মই কান্দি কেনে ভিডিঅ' দিলোঁ, মানে কিছুমান কথা শ্বেয়াৰ কৰিব মন যায়, সেইকাৰণে ভিডিঅ' এটা দিলোঁ, তেতিয়া মোক সকলোৱে সাহস দিছে, যে এনেকৈ ভাগৰি নপৰিবা, আমাৰো হয়, তুমি কালি আৰু দোকান খুলিবা, তেনেকৈ সাহস দিছে, তাৰে ভিতৰত এটা দুটা আছে আৰু বেয়াকৈ কোৱা, ইমান গুৰুত্ব নিদিওঁ আৰু, বেয়াকৈ ক'লেনো কি হ'ব, সিহঁতেতো খুৱাবও নাহে, আমি নিজে কষ্ট কৰিব লাগিব, তেনেকুৱা, আৰু বাহিৰা কি ক'ম, ঘৰৰ মানুহ কিছুমানে বেয়াকৈ আলোচনা কৰে, সেয়াই আৰু ক'লে। কেনেকুৱা ধৰণৰ? এইটো এতিয়া আৰু কি কৰিব, কিছুমান থাকে ঘৰৰ মানুহে আলোচনা কৰে, তেনেকৈ আৰু এতিয়া খুলি নকওঁ দিয়কচোন, এতিয়া বাহিৰা মানুহে কোৱা, ঘৰৰ মানুহে কোৱা, ইমান এটা মই সেয়া নকৰোঁ, কাৰণ যোনে বেয়াকৈ ক'ব, সিহঁতে অকল বেয়াকৈ ক'বই পাৰিব বা সমালোচনা কৰিব পাৰিব, আমাক কেতিয়াও চাব নাহে, বা মোৰ মা দেউতাৰ সপোনৰ লগত মোৰ সপোন, মোৰ ফেমিলিৰ সপোন কেতিয়াও পূৰণ নকৰে, সেইকাৰণে মই ইমান এটা গুৰুত্ব নিদিওঁ, যোনে মোক ভালকৈ কয়, মানে বহুত সাহস দিয়ে, সিহঁতসকলক বহুত বেছি ধন্যবাদ, আৰু মোক যোনে ফেচবুক, ইনষ্টাগ্ৰামত বহুত ভালকৈ কমেণ্ট দিয়ে বা সাহস দিয়ে, আৰু লগতে মোৰ বন্ধু বান্ধৱী, মা দেউতাসকলক বহুত ধন্যবাদ জনাইছোঁ, সেয়াই। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে এখন বিশেষ দোকান, আমি দেখুৱালোঁ যে এগৰাকী যুৱতী, আৰু এনেধৰণে আমি প্ৰতিখন এনেধৰণে গুৱাহাটী মহানগৰৰ যিসমূহ প্ৰান্তত আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, যিসকল যুৱতীয়ে এইদৰে সংগ্ৰাম কৰি আছে, বা এনেধৰণৰ আমি কিছু দোকান আপোনালোকৰ মাজলৈ চিনাকি কৰি দিবৰ বাবে, আপোনালোকৰ অনুপ্ৰেৰণা হয়, তাৰ বাবে আমি এই বিশেষ প্ৰয়াস কৰোঁ আৰু প্ৰচেষ্টা লওঁ, আৰু প্ৰতিগৰাকী দৰ্শকক মোৰ সৈতে এই বিশেষ যি প্ৰতিবেদনটো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা মই বিকাশ বিদায় মাগিছোঁ, ধন্যবাদ, শুভৰাত্ৰি।